আজি তোমালোকৰ মাজত লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাৰ্ট 2 পাঠৰ অনুশীলনৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাবা। তোমাৰ যিটো ক্লাছ 6ৰ অসমীয়াৰ এইটো নাম চেঞ্জ হৈ গ'ল, উন্মেষ হৈ গ'ল, আৰু আগতে যিটো কিতাপ আছিল ক্লাছ 6ৰ এইটো চেঞ্জ কৰি এতিয়া নতুন কিতাপ আহি গ'ল। নতুন কিতাপত তোমালোকৰ পাৰ্ট 2ৰ অনুশীলনৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো একেবাৰে মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ প্ৰশ্ন, জীৱ জন্তুবোৰে অৰণ্যৰ পৰা নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? উত্তৰ লিখিবা। মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। 2 নম্বৰ প্ৰশ্ন, মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? উত্তৰ লিখিবা। কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। 5 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱাৰ লিখা। 1 নম্বৰ প্ৰশ্ন, অৰণ্যৰ জীৱ জন্তুবোৰক কোনে যধে মধে বধ কৰিছিল? উত্তৰ লিখিবা। অৰণ্যৰ জীৱ জন্তুবোৰক মন্দমতী নামৰ অহংকাৰী সিংহটোৱে যধে মধে বধ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? উত্তৰ লিখিবা। দৰাচলতে কেৱল এটা শহাহে আহিছিল। বুধিয়ক শহাটোৱে সিংহটোক খং তুলিবলৈহে মিছাকৈ 5টা শহাৰ কথা কৈছিল। ক নম্বৰ প্ৰশ্ন হ'ল, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? উত্তৰ লিখিবা। কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্বটো দেখি মন্দমতীয়ে তাক অন্য এটা প্ৰতিদ্বন্দ্বী সিংহ বুলি ভাবিলে আৰু তাক মাৰিবলৈ বুলি কুঁৱাৰ ভিতৰলৈ জাপ মাৰি দিলে। 6 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি লিখা। 6ৰ ক নম্বৰ প্ৰশ্ন হ'ল, অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? উত্তৰ লিখিবা। জীৱ জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে তেওঁলোকে নিজে প্ৰতিদিনে একোটাকৈ জন্তু সিংহটোৰ আহাৰৰ বাবে পঠিয়াই দিব। ইয়াৰ ফলত সিংহটোৱে যধে মধে চিকাৰ কৰি সকলো জন্তু নিধন নকৰিব আৰু অৰণ্যত শান্তি বৰ্তি থাকিব বুলি তেওঁলোকে ভাবিছিল। খ নম্বৰ প্ৰশ্ন হ'ল, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি ভাঙিছিল? উত্তৰ লিখিবা। শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি ভাঙিছিল যে সি সিংহটোক এই কুঁৱাটোৰ ওচৰলৈ লৈ আহিব আৰু পানীত সিংহটোৰ নিজৰ ছাৰটোকে অন্য এটা সিংহক বুলি দেখুৱাই তাক বিপদে পেলাব। গ নম্বৰ প্ৰশ্ন হ'ল, সিংহক পতিয়ন নিয়াবলৈ বৈ শহাই ইনাই বিনাই কি কথা কৈছিল? উত্তৰ লিখিবা। শহাটোৱে ইনাই বিনাই কৈছিল যে তেওঁলোকৰ 5টা শহা আহি আছিল। যদি বাটত অন্য এটা শক্তিশালী সিংহই বাকী 4টা শহাক ধৰি ৰাখিলে আৰু নিজকে অৰণ্যৰ ৰজা বুলি দাবী কৰিলে। তাৰপিছত গ নম্বৰ প্ৰশ্ন হ'ল, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? উত্তৰ লিখিবা। কুঁৱাটোৰ ভিতৰত কোনো সিংহ নাছিল। মন্দমতীয়ে কুঁৱাৰ পানীত দেখা নিজৰ প্ৰতিবিম্বটোকে অন্য এটা সিংহ বুলি ভাবিছিল আৰু তাৰ পৰা অহা প্ৰতিধ্বনি শুনি সি ভাবিছিল যে এই সিংহটোৱে তাক প্ৰত্যাহ্বান জনাইছে। সেয়ে তাক বধ কৰিবলৈ মন্দমতীয়ে কুঁৱাত জাপ দিছিল। 7 নম্বৰ প্ৰশ্ন, কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্ন, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। ইয়াৰ উত্তৰ লিখিবা। এই কথাষাৰ অৰণ্যৰ জীৱ জন্তুবোৰে গোট খাই মন্দমতী সিংহক কৈছিল, কাৰণ সিংহটোৱে যধে মধে জন্তু বধ কৰি থকাৰ ফলত অৰণ্যখন জন্তুশূন্য হোৱাৰ ভয় হৈছিল। সেয়ে তেওঁলোকে সিংহটোক প্ৰতিদিনে
এটুকাকৈ জন্তু যোগান ধৰাৰ প্ৰস্তাৱ দিছিল। খনৰ প্ৰশ্ন, কি তাৰ ইমান সাহ? এতিয়া মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। কৌতূহলী হৈ এই কথাৰ মন্দমতি সিংহই বুদ্ধিৰাম শহাটোক কৈছিল। যেতিয়া শহাটোৱে অন্য এটা সিংহক বাটত বাধা দিয়াৰ কথা কৈছিল, তেতিয়া সিংহটোৱে খঙত অগ্নিশৰ্মা হৈ অন্য সিংহটোক শাস্তি দিবলৈ এইদৰে কৈছিল। ৮ নম্বৰ প্ৰশ্ন, বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। নিৰ্বলী বলৱান, বৰ্জন ঘৰ্ষণ, সুখ দুখ, প্ৰজা স্থিৰ অস্থিৰ, অসন্মত সন্মত, দূৰ ওচৰ, অঞ্চল দেশ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগে, তোমালোকৰ হেল্পফুল হয়, মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ভিডিঅ' পাবলৈ হ'লে।